হাই ফ্ৰেণ্ডছ, আশা কৰোঁ আপোনালোক সকলোৰে ভালেই। কালি বহু প্ৰত্যাশিত অসম লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰ্যায়ৰ ৰিজাল্ট আমি পালোঁ আৰু প্ৰায় 2900 মান ষ্টুডেণ্টছ ক্লিয়াৰ কৰিছে ফৰ 235 পোষ্ট। আজি মই ভিডিঅ'টো সেই বিষয়ে মেইনলি কথাটো মোৰ যোনখিনি ভিউৱাৰ্ছ বা যোনখিনি কেণ্ডিডেটছ বা ষ্টুডেণ্টছে মোৰ ভিডিঅ'বিলাক চাই থাকে তেখেতসকলৰ পৰা মই জানিব বিচাৰিছোঁ যে কাৰ কাৰ ক্লিয়াৰ হৈছে। কাইণ্ডলি আপোনালোকে মোৰ কমেণ্ট বক্সত এটা মেছেজ দিব আৰু মাৰ্কছটো উল্লেখ কৰি দিব। আৰু মই কাট অফ ৰিলেটেড এটা ভিডিঅ' বনাইছিলোঁ, পাহৰি গৈছিলোঁ মই কিমান কাট অফ দিছোঁ। মষ্ট প্ৰবেবলি মই জেনেৰেলৰ কাৰণে 80 to 90 এনেকুৱা দিছিলোঁ। চ' আই থিংক কাট অফ অল এণ্ড এৰাউণ্ড তেনেকুৱাই হৈছে, বিকজ মোৰ ফ্ৰেণ্ডছ যোন মই কথা পাতিছোঁ তেওঁ OBC কেটেগৰী আছিলে, তেওঁ 79 আই থিংক 79 নে 78 পাইছিলে, তেওঁ ক্লিয়াৰ হৈছে। তেনেকৈ জেনেৰেল কেটেগৰীৰ 70 ওচৰত পোৱা মোৰ ফ্ৰেণ্ড এজনৰ ক্লিয়াৰ হোৱা নাই তেখেতে কোৱা মতে। চ' আই থিংক কাট অফটো অন এণ্ড এৰাউণ্ড 80 ওচৰতে আছে বুলি মোৰ অনুমান হয়। আৰু সেইকাৰণে মই আপোনালোক সকলোকে এটা অনুৰোধ কৰিছোঁ যে যোনখিনি মোৰ ভিডিঅ'টো চাই আছে বা চাব তেখেতসকলে যাতে ক্লিয়াৰ কৰিছে বা মাৰ্কছটো যদি দি দিয়ে খুব সুবিধা হ'ব। ইয়াৰ পিছত মই অলপ বেছি গেপ নোলোৱাকৈ ভিডিঅ' কিছুমান আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, কাৰণ আজি মে'ত ৰিজাল্ট দিছে যোৱাকালি। তো 2 মাহ আমি ধৰিছোঁ, মে' জুন জুলাই আগষ্ট লাষ্ট বা আগষ্টৰ ফাৰ্ষ্টত তো মেইনছৰ এক্সাম ষ্টাৰ্ট হ'ব। চ' আপোনালোকৰ মাজত এতিয়া মাত্ৰ 2 মাহ আছে। এই 2 মাহ যদি আমি ভালকৈ স্মাৰ্ট ষ্টাডি আৰু ধুনীয়াকৈ যদি সুন্দৰভাৱে আমি পঢ়োঁ তো ক্লিয়াৰ হোৱাটো খুব একো ডাঙৰ কথা নহয়। সেইকাৰণে চিভিল ছাৰ্ভিচৰ কাৰণে সেই পঢ়াৰ যোনটো পেটাৰ্ণ বা ষ্টাইলটো হয়তো জানি ল'লে খুব বেছি সুবিধা হ'ব। সেই বিষয়ত মই আগতেও ভিডিঅ' বনাইছোঁ আৰু এই 2 মাহত মই অলপ বেছিকৈ ভিডিঅ' বনাব চেষ্টা কৰিম, কাৰণ লাষ্ট এমাহ আমাৰ জেনেৰেল ইলেকশ্যনৰ লগত মই বহুত বেছিকৈ জড়িত হৈ আছিলোঁ, টাইম পোৱা নাছিলোঁ ভিডিঅ' দিবলৈ। সেইকাৰণে ভাবিছোঁ আজি ভিডিঅ'টো আজিৰ পৰা ষ্টাৰ্ট কৰিম। যিমান পাৰোঁ মই সোনকালে ভিডিঅ' দিবলৈ আপোনালোকৰ লগত চেষ্টা কৰিম। আৰু যোনখিনি কেণ্ডিডেটছ ক্লিয়াৰ কৰিছে প্ৰিলিম তেখেতসকলক মোৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিলোঁ। আৰু লগতে যাৰ ক্লিয়াৰ হোৱা নাই, এইটো মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী মোক আগতেও কোনো এক্সাম নহয়, ক্লিয়াৰ হ'লে দুখ কৰিবলগীয়া কথা নহয়। ক্লিয়াৰ কেতিয়াবা এক্সাম টাইমটো এটা মেটাৰ কৰে বা কিবা কাৰণত কেতিয়াবা বহুতখিনি ষ্ট্ৰেছ বা বহুতখিনি পইণ্ট ইয়াত আচলতে ৰিলেটেড হৈ থাকে। আপোনাৰ মেণ্টেল যোনটো ষ্টেটাছ হয়তো খুব বেছি ইম্পৰ্টেণ্ট চিভিল ছাৰ্ভিচৰ কাৰণে। আপুনি মেণ্টেল কামনেছ, এটা শান্ত মাইণ্ডটো শান্ত হৈ থকাটো খুব বেছি ইম্পৰ্টেণ্ট। সেইকাৰণে কিছু সংখ্যক ব্যক্তিয়ে যোনে ক্লিয়াৰ কৰিব পৰা নাই তেখেতক কিছুমান মেণ্টেল ষ্ট্ৰেছ থাকিব পাৰে, কিবা ক্লিক কৰি, সেইকাৰণে ইমান চিন্তা কৰিবলগীয়া কথা নহয়। আশা কৰোঁ যোনখিনি ক্লিয়াৰ কৰিছে সুন্দৰভাৱে নিজৰ প্ৰিপেৰেশ্যন চলাই নিব। আৰু এনি কুৱেৰি কিবা কুৱেশ্যন থাকিলে মোক আপোনালোকে কমেণ্টত মেছেজ কৰিব আৰু মই যিমান পাৰোঁ চেষ্টা কৰিম ৰিপ্লাই দিবলৈ। থেংক ইউ ছ' মাছ, আৰু ভিডিঅ' আপোনালোকে পাই থাকিব। ধন্যবাদ।